হয়, ৰাজ্যত কা বলবৎ হোৱাৰ লগে লগে সমগ্ৰ অসমজুৰি বিভিন্ন প্ৰতিবাদ হোৱা দেখা গৈছে। কিন্তু সেই প্ৰতিবাদ ৰোধৰ বাবে তেজপুৰৰ তথা শোণিতপুৰ প্ৰশাসনে 144 জাৰি কৰিছে। 5জনকৈ অধিক ব্যক্তি সমাবেত হ'ব নোৱাৰিব। আৰু ইতিমধ্যে আৰক্ষী অৰ্ধসামৰিক বাহিনী সাজু কৰি তোলা হৈছে আৰু সকলোৱে কাৰ যাতে প্ৰতিবাদ কৰিব নোৱাৰে, কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ কোৰ্ট চাৰিআলিত। ইতিমধ্যে কোৰ্ট চাৰিআলিত CRPF আৰু আৰক্ষী মোতায়েন কৰা হৈছে। আৰু এটা কথা ক'ব লাগিব, তেজপুৰৰ যি কোৰ্ট চাৰিআলি ইয়াতে প্ৰতিবাদ হৈছিল আৰু যোৱাকালি মিছন চাৰিআলি প্ৰতিবাদ হোৱাৰ পাছত সকলোতে আৰক্ষী বাহিনীক সষ্টম কৰি তোলা হৈছে। আৰু জিলা প্ৰশাসনে এক নীতি নিয়ম উলিয়াইছে আৰু 144 জাৰি কৰি যাতে কোনো কাৰণত প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে আৰক্ষী প্ৰশাসন সাজু কৰি তোলা হৈছে আৰু CRPF সাজু কৰি তোলা হৈছে। আৰু পুৱাৰ পৰা এনেধৰণৰ যথেষ্ট অৰ্ধসামৰিক বাহিনী সাজু কৰি তোলা হৈছে। তাৰ বিপৰীতে দেখা গৈছে যে বিভিন্ন দল সংগঠনে ইয়াত প্ৰতিবাদৰ বাবে সাজু হোৱা দেখা গৈছে আৰু তেখেতসকলে ইয়াত বিভিন্ন ধৰণৰ অনশন কৰা বা অনশনৰ বাবে সাজু হোৱা দেখা গৈছে। মই কেমেৰা পাৰ্চন দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। মণ্ডপ বনাই থকা দেখা গৈছে আৰু এনেধৰণে প্ৰতিবাদৰ বাবে তেখেতসকলে মণ্ডপ সাজি তুলিছে। এটা কথা ক'ব লাগে যে তেজপুৰৰ এই আদালত চাৰিআলি এনেধৰণৰ সকলোৱে সাজু কৰি তুলিছে আৰু যাতে কোনো কাৰণত ইয়াত প্ৰতিবাদ হ'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা কৰিছে আৰু সম্পূৰ্ণ তেখেতসকল সাজু হৈ আছে। আৰু আৰক্ষী লগতে CRPF সকলো সাজু কৰি তোলা হৈছে আৰু এই যাতে কোনো কাৰণত প্ৰতিবাদ কোনো দল সংগঠনে কৰিব নোৱাৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা কৰা হৈছে। আৰু প্ৰশাসনে 144 জাৰি কৰি ইয়াত যি ব্যৱস্থা এই ব্যৱস্থা যাতে সকলোৱে মানি চলে তাৰ বাবে কঠোৰ হৈ পৰা দেখা গৈছে, কঠোৰতকৈ কঠোৰ হৈ পৰা দেখা গৈছে। আৰু এনেদৰে তেখেতসকলে যি প্ৰতিবাদ এই প্ৰতিবাদ যাতে বন্ধ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে, বেৰিকেডৰ ব্যৱস্থা কৰিছে আৰু তাৰ লগতে লাঠি বা বিভিন্ন ধৰণৰ সঁজুলিসমূহে আনি তেখেতসকলে সাজু কৰি ৰাখিছে যাতে কোনো কাৰণত ইয়াত প্ৰতিবাদ হ'ব নোৱাৰে তাৰ বাবে সাজু কৰি তোলা হৈছে আৰু কেমেৰা পাৰ্চনে দেখুৱাই আছে। আৰু এটা কথা ক'ব লাগিব যে ইয়াত তেজপুৰত যাতে প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা কৰা দেখা গৈছে আৰু সকলো বাহিনী সামৰি সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে বা সহযোগিতা কৰিছে আৰু প্ৰশাসনৰ তৰফৰ পৰা এই ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে আৰু সকলোৱে এনেধৰণৰ প্ৰতিবাদ যাতে কোনেও কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে। আৰু 144 যি 144 ধাৰা জাৰি কৰিছে এয়া যাতে মানিবলৈ সকলোকে আহ্বান কৰিছে আৰু কোনো কাৰণত যাতে ইয়াৰ বিকল্প নহয় বা কঠোৰভাৱে তেখেতসকলে প্ৰতিবাদ দমন কৰিব পাৰে তাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন এতিয়া সাজু হৈ পৰা দেখা গৈছে।